অৰুণোদয় হিতাধিকাৰী সকলৰ বাবে কিন্তু এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ওলাইছে। এই খবৰটো জনাটো অত্যন্ত গুৰুত্বপূৰ্ণ যদি আপোনালোকে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিছিল। তো আপডেটটো কি ওলাইছে আপোনালোকে জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণ কৰি চাব। লগতে ভিডিঅ'টো ভাল নিশ্চয় লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু এই ভিডিঅ'টো যদি আপুনি ফেচবুকত চাইছে পেজটো ফলো কৰি শ্বেয়াৰ এটা মাৰিবলৈ পাহৰি নাযাব, কিয়নো আপোনালোকৰ জৰিয়তে কিন্তু সকলো অৰুণোদয় হিতাধিকাৰী যাতে এই বিষয়ে জানিব পাৰে আৰু যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয়। তো ইতিমধ্যে আপোনালোকে সকলোৱে জানিব পাৰিছিল যে অসম চৰকাৰৰ তৰফৰ পৰা এখন জাননী জাৰি কৰিছিল যে 17 ছেপ্টেম্বৰৰ দিনাখন অৰুণোদয় 3.0 জৰিয়তে হিতাধিকাৰীসকলৰ একাউণ্টত 1250 টকা প্লাছ 250 টকা ফ্ৰী সুলভ মূল্য ইন্ধনৰ জৰিয়তে অৰ্থাৎ আপোনালোকে 1500 টকাকৈ লাভ কৰিব বুলি কৈছিল অসম চৰকাৰৰ তৰফৰ পৰা। অৰ্থাৎ 17 ছেপ্টেম্বৰ দিনটো ধাৰ্য কৰিছিল অৰুণোদয় 3.0 মুকলি কৰাৰ দিন হিচাপে। বিশেষ কাৰণত আপোনালোকে হয়তো বহুতে জানে যে কিছু অঞ্চলত এতিয়া হয়তো কি চলি আছে, ভোট চলি আছে, সেইবাবে কি কৰিছে ডেটটো চেঞ্জ কৰা হৈছে আৰু বিশেষ প্ৰয়োজনত ডেটটো চেঞ্জ কৰি কি কৰা হৈছে যে আপোনালোকে 17 ছেপ্টেম্বৰৰ সলনি কিন্তু আপোনালোকে 25 ছেপ্টেম্বৰৰ দিনাখন আপোনালোকে অৰুণোদয় 3.0 টকা লাভ কৰিবলৈ গৈ আছে। অৰ্থাৎ আপোনালোকে যে সকলো 17 ছেপ্টেম্বৰৰ টকা লাভ কৰিব বুলি ভাবি আছিল, অৰ্থাৎ আপোনালোকে সকলোৱে জানে যে প্ৰত্যেক মাহত 10 তাৰিখৰ দিনাখন দিয়া হয়, কিন্তু এই মাহত 17 ছেপ্টেম্বৰত দিব বুলি কৈছিল, কিন্তু আপোনালোকে এই মাহত 17 ছেপ্টেম্বৰ নহয় আপোনালোকে 25 ছেপ্টেম্বৰতহে অৰুণোদয় 3.0 টকা লাভ কৰিবলৈ গৈ আছে। গতিকে যদি আপোনালোকে এই আপডেটটো জানিব পাৰে ভাল নিশ্চয় লাইক এটা কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো যদি আপোনালোকে ফেচবুকত চাইছে তেনেহ'লে পেজটো ফলো কৰি শ্বেয়াৰ এটা মাৰিবলৈ পাহৰি নাযাব। আৰু আপোনালোকে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিছে নাই বা আপুনি অৰুণোদয় আঁচনি লাভ কৰি আছে নে নিশ্চয় কমেণ্টত জনাই দিব, কিয়নো মই নেক্সট ভিডিঅ'সমূহত দেখুৱাম যে আপোনালোকে অৰুণোদয় আঁচনিৰ বাবে কেনেকৈ আবেদন কৰিব পাৰিব যদি এতিয়ালৈকে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰা নাই। ভিডিঅ' ভাল নিশ্চয় লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব।